হেল্ল' এভৰিৱান, মাতা ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মা আহিছে, সেয়ে মাক দেখি পোহৰ বেটাই মানে কোচত উঠিবৰ কাৰণে কন্দা কাটা। মায়ে কাপোৰ চাপোৰ সলাই হাত ভৰি ধুই আহি পাইছেহে, সি উঠিবই কোনোমতে মানে নাথাকেই আৰু এয়া কোচত উঠি লৈ তাৰ কিমান ফূৰ্তি। আচলতে বহু দিনৰ মূৰত মা আহিছে যে তাৰ পূৰা মানে কোচত উঠিবৰ কাৰণে দৌৰা দৌৰি লাগি গৈছে। এইবাৰ বহুত দিন অহা নাছিলে মায়ে, আৰু এতিয়া অহাৰ কাৰণে মাইনাও পূৰা ফূৰ্তি পাইছে আৰু বাবুও মানে আইতাকক চিনি পাইছে দেই। মই ভাবিছোঁ ইমান দিন অহা নাই, চিনি নাপাব নেকি, কিন্তু নহয়, আহি দেখাৰ লগে লগেই কোচত উঠিবৰ কাৰণে পূৰা দৌৰা দৌৰি। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ এয়া মায়ে আমালৈ অনা বস্তুখিনি, মানে দোকানৰ বস্তু যিয়ে নানক, কিন্তু এইখিনি বস্তুৱে হৈছে মোৰ আটাইতকৈ প্ৰিয়। আৰু মায়ে এইখিনি বস্তু আগৰ পৰাই আনেই আৰু জানেই মই বহুত ভাল পাওঁ বুলি। এয়া ক'লা কচুৰ ঠাৰি, আম, তাৰপিছত ৰঙালাও আনিছে, এয়া কচুৰে নলিটো যিটো তলত যে বৈ বুলিও কওঁ আমি, আৰু এইটো পচলা আনিছিলে। পচলাটো হেনো কেইদিনমান হ'ল কাটি থোৱা, সেইকাৰণে এনেকুৱা ক'লা পৰিছে, যদিও ভিতৰৰখিনি ভালে আছে। তামোল আনিছে, কলডিল আনিছে, আৰু এয়া উখোৱা চাউল আনিছে পোহৰৰ মানে লুঠুৰিৰ কাৰণে। আৰু এয়া কঁঠালো আনিছে ঘৰৰে, কলডিল, নেমু, দেখিছে। এইখিনি বস্তু সঁচাকৈ মোৰ বহুত প্ৰিয়, আৰু মায়ে এইখিনি বস্তু আহিলে আনিবই, আৰু বেলেগ বস্তু যিয়ে নানক লাগিলে, কিন্তু এইখিনি বস্তু আনিবই। এতিয়া একেবাৰে আবেলি সময় আমি এয়া পোহৰ বেটা আৰু মই ফুলত পানী দিবলৈ ধৰিলোঁ দেই। ইমান গৰম পৰিছে নহয়, গৰমতে মানে সকলোবিলাক শুকাই গৈছে, আৰু আমি সেইকাৰণে এনেকৈ ফুলত পানী দিব ধৰিছোঁ। অকণো বতাহ চতাহ নাই বাহিৰতো ভিতৰতো, ইমান গৰম, আৰু মোৰ ফুলবিলাক পূৰা ড্ৰাই হৈ যোৱাৰ নিচিনা হৈছে, মানে লেৰেলি গৈছে দুই এডাল। সেইকাৰণে ভাবিলোঁ পানী দি দিওঁ, দুবাৰেই দিব লগাৰ নিচিনা হৈছে, ইমানেই গৰম পৰিছে মানে, দেখিছে। মানে একেডালো যত্ন নল'লেনো ক'ত ভালে থাকিব, নহয়নে? সেইকাৰণে মই বেলেগ যত্ন নলওঁ, একেডালক কিন্তু যত্ন লওঁ দেই, কাৰণ আমাক যেনেকৈ পানী নহ'লে নহয়, তেনেকৈ এই গছকেইডালকো পানী দিবই লাগিব। মই দিওঁৱেই, আৰু যিমান দৌৰা দৌৰি হ'লে কেতিয়াবা ৰাতিও দি দিওঁ ইয়াত পানী। ফুফু আহিছোঁ ন তলত, ক'ত আহিছোঁ? আমি তলত ফুফু আহিছোঁ। আমাৰ বা নাই, আমাৰ বা পাৰ্কত গৈছে। ফ্ৰেণ্ডছ, এতিয়া মই এয়া বাবুক তলত লৈ আহিছোঁ। এইকেইদিন তাৰ সদায় এইটো ৰুটিন হৈছে, মানে আবেলি সময় অকণমান উলিয়াই লৈ আহিব লাগে, 5:30, 6টা মানত। এতিয়া 6টা হওঁ হৈছে। শুই উঠিলে, শুই উঠাৰ পিছত তাক এনেকৈ উলিয়াই লৈ আহোঁ ন বা, এনে তাৰ প্ৰেমখনে লৈ আহোঁ। কিন্তু আজি যিহেতু দেৰি হৈ গ'ল সি শুই উঠোঁতে, সেইকাৰণে মই প্ৰেমখন নানি এনেকৈ তাক কোচতে লৈ আহিছোঁ। মা ঘৰতে আছে ন, আইতা আহিছে। আইতা অহাৰ কাৰণে আমাৰ আৰাম দেই, আইতা আহিছে ন বাবা, মা আহিছে, সেইকাৰণে মানে অকণমান টেনশ্যন দূৰ হৈছে আৰু মোৰ। কেইদিনমান অকণমান আৰাম হ'ব মা থকা কেইদিন। মায়ে আবেলি ঘৰ চৰ সাৰিলেই মই ফুলত পানী চানী দিলোঁ। এতিয়া আমি ঘূৰি পকি অকণমান তাৰপিছত যামগৈ। পোহৰ বেটা আৰু মই এনেকৈ তলত ফুৰি থাকোঁতেই দেউতাকো অফিচৰ পৰা আহিছিলে। এইখিনি সময় প্ৰায় 6:10 হৈছে দেই, আজিকালি আন্ধাৰে নহয়গৈ। সেইকাৰণে দেউতাকৰ লগতো এতিয়া পোহৰ বেটাই অকণমান সময় ফুৰিব দেই। সি আজিকালি ফুৰি বৰ ভাল পোৱা হৈছে তলত। সদায় মই এটা সময় লৈয়ে যাওঁ, মানে 5:30, 6টা মানৰ ভিতৰত, আৰু সি এনেকৈ ফুৰি থাকি বহুত ভাল পায়। কিন্তু মহ আছে, মহ খেদি থাকিব লগা হয়, আৰু সি এনেকৈ দেউতাকৰ লগত অকণমান সময় ফুৰিলে। এতিয়া মই আপোনালোকক আমাৰ খেতিডৰা দেখুৱাইছোঁ, চাওকচোন, পূৰা শুকাই গৈছে। খেতিও যোৱাকালি পানী দিছিলেহে এওঁ, কিন্তু আজি আৰু শুকাইয়ে গ'ল। ইমান ৰ'দ, ইমান দিছে নহয়। এয়া দেখিছে, দাংবডি লাগিবলৈ আৰম্ভ কৰিছে। খেতি যদিও অৱস্থা নাই, কিন্তু এটা দুটা বস্তু খায়েই আছোঁ। এয়া লাই পাত চাইপাত আছেই, অকণমান পটকৈ লাগিলে লৈ যাওঁ ছিঙি, এনেকৈ খাই আছোঁ। এনেকৈ মানে অলপ বস্তু যদিও আছে খেতিখিনিত, একেবাৰে নোহোৱা নহয়। আৰু এয়া ভোট জলকীয়া লাগিবলৈ আৰম্ভ কৰিছে,
আৰু ৰঙালাও লগাই দিছে। ৰঙালাও কিন্তু ফল এবাৰো আমি খাব পোৱা নাই, কিন্তু আগটো খাবলৈ পাওঁ। সেইকাৰণে মই কওঁ ৰঙালাও থাকিলে থাকক, উঘালি দিব নালাগে বা গজিলেও থাকক, আমি আগখিনি পাতখিনিতো খাব পাৰিম ফল নহ'লেও। আৰু এয়া হৈছে মধুসোলেং, বেঙেনাও লাগি আছে। বেঙেনাও প্ৰায় 4-5 দিনৰ মূৰে মূৰে মানে এসাঁজ ওলায়ে থাকে। এতিয়া একেবাৰে ৰাতি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আচাৰৰ কাৰণে এয়া মছলা ৰেডি কৰি আছোঁ। ধনিয়াৰ গুটি, মেথি, চফ্ট আৰু এয়া জিৰা খুন্দাই আছে মোৰ, আৰু এয়া লাল মিৰ্চ পাউডাৰ অকণমান দি দিম। আমখিনি মই আগতেই মানে কাটি চাটি শুকালোঁ, সেইখিনি ভিডিঅ' কৰা নহ'লগৈ। কিনি আনিছিলে আম, সেয়া কাটি চাটি ৰ'দত দিলোঁ। আৰু এতিয়া এই মছলাখিনি মই ৰেডি কৰি আছোঁ। আমখিনি মই কি কৰিছিলোঁ, কাটি এৰাতি নিমখ আৰু হালধি দি থৈ দিছিলোঁ, আৰু এদিন পূৰা ৰ'দত দি দিছোঁ, আৰু পূৰা শুকাই গ'ল এদিনতে। ইমানেই চোকা ৰ'দ দিছে, সেইকাৰণে এতিয়া ভাবিলোঁ তেল দি থৈ দিওঁ। মই তেল বহুত বেছি নিদিওঁ বুলি ভাবিছোঁ এইবাৰ, চাওঁ কিমান প্ৰয়োজন হয়, আৰু যদি পিছত প্ৰয়োজন হয় আকৌ দি দিম। এতিয়া এয়া মছলাখিনি ৰেডি কৰি আছোঁ। এই মছলাখিনি ৰেডি কৰি থাকোঁতে মোৰ তেলখিনি অকণমান ঠাণ্ডাই হৈ যোৱাৰ নিচিনা হৈছিলে। এয়া দেখিছেনে, মানে অকণমান হালধিবিলাক উপঙি উঠিছে, যিহেতু তেলখিনি ঠাণ্ডা হৈ গৈছিলে। ইয়াৰ পিছত অকণমান আকৌ মই তেল গৰম কৰি দি দিছোঁ, কাৰণ নহ'লে হালধিবিলাক কেঁচা লাগিব পাৰে। এতিয়া এয়া দেখিছে, যেতিয়া মই গৰম তেল দি দিছোঁ, তাৰপিছত এইখিনি পূৰা ফেন উঠি সিজি যোৱাৰ নিচিনা হৈছে। এতিয়া ইয়াত মই এয়া আমখিনি দি দিম। কেনেকুৱা হৈছে আমখিনি আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা হৈ গৈছে। মই পূৰা ড্ৰাই কৰি শুকাই নলওঁ, পূৰা ড্ৰাই কৰিলে খাবলৈ টান হয়, ভাল নালাগে। সেইকাৰণে অকণমান চফ্ট কৰিয়ে ৰাখোঁ। একদিন মানে ৰ'দত দিওঁ, আৰু পূৰা মানে 2-3 দিন পূৰা টান হোৱাকৈ ৰ'দত দি নাথাকোঁ। এতিয়া তেল চেল মিক্স কৰি যেতিয়া গোটেইখিনি হৈ যাব, মানে মিহলি হৈ যাব, তাৰপিছত এনেকৈয়ে মই ডাইৰেক্ট ৰ'দত দি থাকিম সদায়, মানে 4-5 দিনমান। তাৰপিছত ধুনীয়া হৈ যায়। মই তেল আজি এইখিনিয়ে দিলোঁ। ভাবিছোঁ যদি প্ৰয়োজন বুলি ভাবোঁ পিছত, তেনেহ'লে আকৌ দিম। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। মায়ে আৰু আম আনিছে, সেয়াও আচাৰ বনাম। সেয়া বনালেও আপোনালোকক নিশ্চয় দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিম। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।